Hello everyone, welcome to Preparation Corner. এই ভিডিওটো আমি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল ষ্টেণ্ডাৰ্ড এছামিজ পাৰ্টৰ সমাজচাৰণ শব্দৰ অৰ্থ আৰু এটা শব্দত প্ৰকাশ কৰা এই দুটা টপিক ডিছকাছ কৰিম। তো আৰম্ভ কৰোঁ। প্ৰথমটো হ'ল খটিয়া। এই খটিয়া মানে হ'ল এবিধ পহু আৰু এই খটিয়া মানে হ'ল কামত উপস্থিত নথকা কাল। গাড়ী, এই গাড়ীটো মানে হ'ল মূৰ নথকা দেহ আৰু এই গাড়ী মানে হ'ল বাহন। গড়, এই গড় মানে হ'ল এবিধ পহু আৰু এই গড় মানে হ'ল এইটো মাটিৰ হ'ব লাগিছিলে, মাটিৰ ডাঙৰ টাব। গিৰি মানে হ'ল পৰ্বত আৰু এই গিৰি মানে হ'ল গৰাকী। চল মানে হ'ল গতি কৰা আৰু এই চল মানে হ'ল ফাঁকি, ফাঁকি অথবা প্ৰবঞ্চনা। ছাল মানে হ'ল ঘৰৰ ওপৰৰ ফাল আৰু এই ছাল মানে হ'ল বাকলি। যান মানে হ'ল জুৰি, প্ৰাণ আৰু এই যান মানে হ'ল বাহন, যান বাহন যিটো কওঁ আমি। এই জুতি মানে হ'ল এবিধ ফুল আৰু এই জুতি মানে হ'ল সোৱাদ। জিন, এই জিন মানে হ'ল জয়লাভ কৰা, এইটো দন্তান্ন। এই জিন মানে হ'ল ঘোঁৰাৰ পিঠিত পৰা গাদী, এইটো দন্তান্ন আছে আৰু এইটো আছে মধিনান্ন জিন, এইটো মানে হ'ল হজম হোৱা। ঠিক আছে, ডিফাৰেঞ্চবিলাক চাই ল'ব আপোনালোকে। দ্বীপ, দ্বীপ, এই দ্বীপ মানে হ'ল হাতী, এই দ্বীপ মানে হ'ল পানীৰে আগুৰা ঠাই, আইলেণ্ড বুলি যিটো কওঁ আমি, আৰু এই দ্বীপ মানে হ'ল চাকি। পটা, পটা মানে হ'ল মিহি মছলা বটা শিল, আমি যি ঘৰত মছলা বনাবলৈ ইউজ কৰোঁ শিল পটা, আৰু এই পটা মানে হ'ল চকু ঢকা ছাল। পাণ, তামোলৰ লগত খোৱা পাত আৰু এই পাণ মানে হ'ল পি খোৱা। তলি, এই তলি মানে হ'ল তল ভাগ আৰু এই তলি মানে হ'ল খেতি কৰা মাটি। পুথি মানে হ'ল কিতাপ আৰু এইটো পুঠি মানে হ'ল এবিধ মাছ। ফণি মানে হ'ল চুলি আঁচৰা সঁজুলি, চৌক হ'ব লাগিছিলে, আৰু এই ফণি মানে হ'ল সাপ। বাৰী মানে গছ গছনি থকা ঠাই আৰু এই বাৰী মানে চন্দ্ৰবিন্দু আছে মানে বিধৱা। পানী মানে হ'ল হাত আৰু এই পানী মানে হ'ল জল, যিটো আমি খাওঁ পানী। সাৰ, খেতি পথাৰত দিয়া সাৰ আৰু এইটো হ'ল খাৰ, খাৰ মানে হ'ল ভতৰা দমৰা। হাট, হাট হ'ল মানুহৰ অংগ আৰু এই হাট হ'ল বজাৰ, এইটো ক হ'ব লাগিছিলে। সামাজিক মানে হ'ল সমাজ সম্বন্ধীয়, সমাজ সম্বন্ধীয় সামাজিক, আৰু সামাজিক মানে সপোন। এতিয়া চাওঁ এটা শব্দত প্ৰকাশ কৰা কেইটামান। হঠাতে হোৱা যি ঘটনা সেইটো কোৱা হয় আকস্মিক। গধূলি যি চকুৰে নেদেখে তাক কোৱা হয় কুকুৰী কণা। যি ইন্দ্ৰিয় জয় কৰিব পাৰে তাক কোৱা হয় জিতেন্দ্ৰিয়। মাটিৰে যি নিৰ্মিত তাক কোৱা হয় মৃন্ময়। যি পুৰুষৰ ঘৈণীয়েক মৰিছে তেওঁক কোৱা হয় বৰলা বুলি। যি মাতৃৰ মাত্ৰ এটাহে সন্তান তাক কোৱা হয় কাকবন্ধা। একে মাকৰ যি সন্তান সিহঁতক কোৱা হয় সহোদৰ। আনৰ দোষ দেখা স্বভাৱ অসূয়া। চেলেকি খোৱা বস্তু লেইহ। এটা সন্তান হোৱাৰ পৰা আন এটা হোৱালৈকে আনজ বুলি কোৱা হয়। যাৰ হাত আঁঠুৰ তললৈকে পৰে তাক কোৱা হয় আজানুলম্বিত। কাৰো নাম নধৰাকৈ পৰা গালি গোৱাল গালি। যি অনাই বনাই ঘূৰি ফুৰে যাযাবৰ। যাৰ পূৰ্বজন্মৰ কথা মনত আছে জাতিস্মৰ। যি অলপতে শুনে শহাকণীয়া। আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা। যি মাটিৰ উৎপাদিকা শক্তি নাই অনুৰ্বৰা।
যি কথাৰ অৰ্থ নাই নিৰৰ্থক খাবলৈ অনা কল ফুলি পচলা কাণেৰে নুশুনা যি মানুহ কলা যি তিৰোতাই কাপোৰ বব জানে শিপিনী যি মাগি খায় মগনীয়া গোটেই জীৱন জুৰি আজীৱন যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে স্বাৱলম্বী যি কথা জনা নাযায় অজ্ঞাত যাক সহজতে লাভ কৰা যায় সুলভ আৰু যাক সহজতে লাভ কৰিব নোৱাৰি এটো দুৰ্লভ যি জুইত পুৰি নাযায় অদাহ্য যি আগে শুনা নাই অশ্ৰুতপূৰ্ব যাৰ পিতৃ মাতৃ দুয়ো মৰিছে ঘাটমাউৰা বৰষুণ নোৱা বতৰ খৰাং যাৰ একোৱেই নাই অকিঞ্চন বা নিঃস্ব যি তিৰোতাই ধান দায় দাৱনী হ'ব লাগিছিলে এইটো দাৱনী যাক বুজিব পাৰি বোধগম্য পনীয়া গাখীৰ দিয়া গাই জলাহী বাঁহ গাজ খুন্দি তৈয়াৰ কৰা খাদ্যবস্তু খৰিচা যাৰ কথাৰ সাজ নাই লপা তো এইকেইটা এটা শব্দত প্ৰকাশ কৰা আমি চালো তো আপোনালোকে সবে জানে যে এছামিজ ল্যাঙ্গুৱেজ পাৰ্ট 2 এটো কোৱালিফাইং নেচাৰ হয় আপোনালোক আউট অফ 28 পাবই লাগিব নহলে বাকি যেটো সেকশন আছে 80 ভিতৰত আপোনালোকে যিমান স্কোৰ নকৰক কিয় কোনো লাভ নহব ঠিক আছে তো এই পাৰ্টটো আপোনালোকে বহুত ভালকৈ চাই যাব ঠিক আছে যদি আপোনালোকক ভিডিওটো ভাল লাগিছে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আমি আগলৈ আৰু ভিডিও লৈ আহিম থ্যাংক ইউ ফৰ ওয়াচিং